নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ অলৰেডি কাউন্সেলিং হৈ গৈছিল। তো ইয়াৰে কাউন্সেলিঙৰ পিছত মেৰিট লিষ্ট প্ৰকাশ কৰিছিল। তো এতিয়া ইয়াৰে সেকেন্ড মেৰিট লিষ্ট বা ৱেটিং কেণ্ডিডেটৰ লিষ্ট আহি গ'ল। তো আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে বি ফাৰ্ম আৰু বি ফাৰ্ম মেটেৰিয়েল দুটাৰ কাৰণে আছে। তো এটা সিলেক্টেড লিষ্ট ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াৰ নোটিছখন আহি যাব, আপোনালোকে ডাউনলোড অপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। তো ইয়াতে নোটিছখন জাৰি কৰিছে 20 আগষ্ট তাৰিখে। প্ৰভিজনেল সিলেক্টেড লিষ্ট হয়। ফাৰ্ষ্ট চেম বি ফাৰ্ম কোৰ্স আৰু থাৰ্ড চেমৰ কাৰণেও আছে, লেটাৰিয়েলৰ কাৰণে আছে। তো ইয়াৰে এডমিশ্যনটো হ'ব 21 আগষ্ট তাৰিখ, অৰ্থাৎ কালি হ'ব ইয়াৰে। তো অনলাইনেৰে ইয়াৰে এডমিশ্যনৰ পইচাটো পেমেন্ট কৰিব লাগিব। তো ইয়াৰে পেমেন্ট ফিজ কিমান সেইটো অলৰেডি আছে আৰু ইয়াৰে ক্লাছবিলাক 19 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 19 আগষ্ট তাৰিখ। তো ইয়াতে আপোনালোকে ফিজবিলাক চাই ল'ব পাৰিব। এণ্ডমেণ্ট কেটেগৰীৰ কিমান, ষ্টেট নমিনেটেড কেটেগৰীৰ কিমান। তো ইয়াতে যিমানকেইটা চিট খালী আছে, তো এইকেইটা এণ্ডমেণ্ট কেটেগৰীতে খালী আছে, তো ষ্টেট নমিনেটেড খালী নাই। তো ইয়াৰে ফিজ ষ্ট্ৰাকচাৰ প্ৰায় 48K হয়। তো আপোনালোকে 50K আণ্ডাৰত হৈ যায়, 48K। তো ইয়াতে বি ফাৰ্মৰ ফাৰ্ষ্ট চেমৰ কাৰণে ৱেটিং লিষ্টত দুটা আছে। তো মাত্ৰ দুটা চিটে খালী আছে বি ফাৰ্মৰ কাৰণে, আৰু বি ফাৰ্ম লেটাৰিয়েল থাৰ্ড সেমিষ্টাৰৰ কাৰণে এটা চিট খালী আছে। তো ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ৰেংকটো 199 আৰু ST হিলছৰ কাৰণে 1023। আৰু SSUHSৰ যি বি ফাৰ্মৰ এডমিশ্যন আছে এতিয়ালৈকে নোটিছ দিয়া নাই, তো শীঘ্ৰে ইয়াৰে নোটিছ দি দিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত এইখিনি আছিল। তো ইয়াৰ বাহিৰে বেলেগ আৰু মেৰিট লিষ্ট মৰাৰ সম্ভাৱনা নাই, কাৰণ চিট কেপাচিটি বহুত কম, চিটবিলাক ফিল আপ হৈ গৈছে। আৰু SSUHSৰ ছেকেণ্ড কাউন্সেলিং হোৱাৰ চান্স আছে। প্ৰায় এমাহমান পিছত SSUHSৰ বি ফাৰ্মৰ ছেকেণ্ড কাউন্সেলিং হ'ব। তো এতিয়ালৈকে ফাৰ্ষ্ট কাউন্সেলিঙৰ এডমিশ্যন হোৱা নাই। তো এইটো উইকত বা নেক্সট উইকত ইয়াৰে এডমিশ্যন হোৱাৰ সম্ভাৱনা আছে, কাৰণ এইটো উইকত বন্ধ হৈ আছে প্ৰায়। তো যেতিয়াই SSUHSৰ বি ফাৰ্মৰ এডমিশ্যনৰ নোটিছ দি দিয়ে, আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো যদি আপোনালোকে নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউটত বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এডমিশ্যন ল'ব বিচাৰে, তেনেহ'লে লৈ ল'ব পাৰে। এইখন SSUHSৰ এফিলিয়েটেড কলেজ হয়। ইয়াতে বি ফাৰ্ম, ডি ফাৰ্ম, তাৰপিছত BMLT, DMLT, GNM, ANM এইবিলাক কৰ্চ আছে। তো ইয়াৰে ফিজ ষ্ট্ৰাকচাৰে সকলোবিলাক ডিটেইলছৰ কাৰণে ডিছপ্লেত দিয়া নাম্বাৰটোত হোৱাটছআপ বা কল কৰি সুধিব পাৰে। তো চিট বেছি নাই, তো সোনকালে লৈ ল'ব। আৰু বি ফাৰ্মৰ কাৰণে 4-5টা মান চিটে আছে, আপোনালোকে সোনকালে যোগাযোগ কৰক। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।